হাজবেণ্ড ৱাইফৰ বেডৰুমত কৰা কামবিলাক যে ছ'চিয়েল মিডিয়াত আগবঢ়াব বুলি ইমান বেয়া মানসিকতা। কেইদিনমানৰ আগত আমাৰ অসমৰ জনপ্ৰিয় এজন অভিনেতাই তেওঁ পেজত এটা ভিডিঅ' আপলোড কৰিছে। সেই ভিডিঅ'টোত মোক লৈ কিছুমান মন্তব্য কৰিছে। তেওঁ নাম মেনশ্যন কৰা নাই বাৰু মোৰ, কিন্তু তেওঁ মোক লৈ মন্তব্য কৰিছে বুলি মই গম পোৱা গৈছে যে তেওঁ বন্ধু এজনলৈ মোৰ কিছুমান ভিডিঅ' স্ক্ৰীনশ্বট লৈ তেওঁক পঠাই কৈছে যে এইজনী মানুহ তুমি চিনি পোৱা নেকি? এই মানুহজনী এজনী ফাল্টু মানুহ, আৰু এই মানুহজনী মানে মোৰ বিষয়ে কিছুমান বেয়া মন্তব্য কৰিছে। আৰু সেইখিনি ডিটেইলছ মই পাইছোঁ। তাৰ বাবে মই তেওঁৰ ওপৰত ভাবিলোঁ আজি মই ভিডিঅ' এটা বনাই জনাই দিওঁ যে দাদা, আপুনি কাৰোবাৰ বিষয়ে ডিটেইলছ নজনাকৈ, কাৰোবাৰ বিষয়ে ভালদৰে নজনাকৈ আপুনি কেনেদৰে ফাল্টু বুলি ক'ব পাৰিলে? আপুনি কেনেকুৱা এজন মানসিকতা মানুহ? আপুনিতো এজন অভিনেতা বুলি আপোনাক আমি সন্মান কৰোঁ। আপুনি যদি দাদা আমাৰ বিষয়ে একো নাজানেই বা মোৰ বিষয়ে যদি একো নাজানেই, আপুনি ভিডিঅ'টো কিয় বনাইছে? আপোনাৰ লাজ লগা নাই ভিডিঅ'টো বনাবলৈ? আপোনাৰ পত্নীগৰাকীক যদি মই বেলেগ এজনী মানুহ বুলি কওঁ, আপুনি সহ্য কৰিব পাৰিবনে দাদা? আপোনাক যদি পত্নী আৰু আপুনি যদি একেলগতে ঘূৰি ফুৰোঁতে, তেতিয়া যদি আপোনাৰ ৱাইফগৰাকীক যদি কোনোবাই কয় বেলেগ এজন ল'ৰাৰ লগত ঘূৰি ফুৰিছে বুলি, তেতিয়া আপোনাৰ ভাল লাগিবনে দাদা? ভাল নালাগে ন? সেইকাৰণে কওঁ, কাৰোবাৰ হাজবেণ্ড ৱাইফক মাজত সোমাই আপুনি কিছুমান অচিনাকি এটা নিদিবগৈ, গম পাইছে? কাৰণ যোন আৰু মই হাজবেণ্ড ৱাইফ, আৰু মোৰ আপুনি যিটো ভিডিঅ' চাই পিনে আপুনি ভিডিঅ' বনাইছে, সেই ভিডিঅ'টো যদি মোৰ একাউণ্টছত গৈ চালেগৈহেঁতেন, নিশ্চয় আপুনি ভালদৰে গম পালেহেঁতেন। কিন্তু আপুনি কি কৰিলে? ৰোষ্টাৰসকলৰ পৰা আপুনি অকণমান ক্লিপ চাই পিনে যে আপুনি মন্তব্য কৰি দিলে, আপুনি ভিডিঅ' বনাই দিলে। আপুনি জানেনে দাদা, ৰোষ্টাৰসকলে কি কৰে? তেওঁলোকে ক'ত ভিডিঅ' পাম, ক'ৰ পৰা অকণমান বেয়া এটা আনিব পাৰিম, ক'ৰ পৰা আমি ৰোষ্ট কৰিব পাৰিম, সেইটো আশাত প্ৰতিজন মানুহকে ৰোষ্ট কৰে। আৰু মোক যিটো ভিডিঅ' ৰোষ্ট কৰিছে, সেই ভিডিঅ'টোত কোনো অশ্লীলতা নাই, গম পাইছে? আপোনাক হয়তো দেখাইছে তেওঁলোকে যে এই ভিডিঅ'টো অলপ বেয়া বুলি, কিন্তু সেই ভিডিঅ'টোত যদি মোৰ একাউণ্টছত গৈ আপুনি চেক কৰি চাইগৈ, তেন্তে মই আশা কৰোঁ দাদা সেই তাত অকণোৱে নাপায়। কাৰণ মই ইমান অশ্লীলতা ভিডিঅ' নিদিওঁ, কাৰণ ইমান বেয়া মানসিকতা মোৰ নাই দাদা। আৰু আপুনি কেনেকৈ ভাবিব পাৰিলে যে হাজবেণ্ড ৱাইফৰ বেডৰুমত কৰা কামবিলাক যে ছ'চিয়েল মিডিয়াত আগবঢ়াব বুলি? ইমান বেয়া মানসিকতা বুলি ভাবে নেকি? আমাৰ ইমান বেয়া মানসিকতা নাই। হয়তো আপোনাৰ মনত সেই ভাৱটো কেনেকৈ সোমালে নাজানো। আৰু সেই ভিডিঅ'টো চোৱাৰ আগত আৰু সেই ভিডিঅ'টো ক্লিপ কাৰোবাক যে আপুনি দিয়াৰ আগত এবাৰো নাভাবিলে আপুনি সেই মানুহজনক ভালকৈ ডিটেইলছত চেক কৰি লওঁ, তাৰপাছত মই তেওঁৰ ওপৰত মন্তব্য কৰিম। কিন্তু আপুনি ধুনীয়াকৈ কৰি দিলে। আৰু দাদা, মই সকলোৱে ৰোষ্ট কৰিছে, তেওঁলোকক ক'বলৈ যোৱা নাই। তেওঁলোকে কাৰণ ৰোষ্টাৰ হয়, তেওঁলোকে ভিউজ বা তেওঁলোকে ফলোৱাৰ্ছৰ আশাত কাৰোবাৰ ভিডিঅ' নি কিছুমান অশ্লীলতা দি পিনে তেওঁলোক ভাইৰেল হ'ব বিচাৰিছে। আপুনিতো সেইটো নহয় ন দাদা। আপুনি এজন অভিনেতা, আপোনাক দৰ্শকে চিনি পায়, আপোনাক হাজাৰ মানুহে চিনি পায়। তাৰ পাছতো আপুনি এই আমাৰ ভিডিঅ'বিলাক নি পিনে বনাই কি পাইছে বাৰু কওকচোন? আমাৰ ওপৰত কথা কৈ কিবা পাইছে জানো? নাই পোৱা নহয়। আৰু আপোনাৰ নিজৰ সন্মানখিনি কিয় হানি কৰিছে বাৰু দাদা কওকচোন? আপোনাক যিমানখিনি আমি শ্ৰদ্ধা কৰিছিলোঁ, যিমানখিনি মৰম কৰিছিলোঁ, আপোনাৰ সেই ভিডিঅ'টো চাই বাৰু মই আজি কেনেদৰে আপুনি কৈছে যে আপোনাৰ ওচৰলৈ মই যাব লাগে। যাম দাদা, মই আপোনাক লগ কৰিম। আপোনাক লগ কৰিবৰ বাবে ময়ো সাজু আছোঁ, কাৰণ মইতো একো ভুল কাম কৰা নাই ন আপোনাক লগ কৰিব যে নোৱাৰিম বা কিবা এটা কৰিম। ভুলটো আপুনি নিজেই ভাবি লৈছে বেলেগৰ ভিডিঅ' চাই। দাদা, আপুনি জানেনে ৰোষ্টাৰসকলে যে ৰোষ্ট কৰিবৰ বাবে যাৰ তাৰ ভিডিঅ' নি যি টি বনাই দিব পাৰে? আৰু সেই ভিডিঅ'টোত কিমান দীঘল আছিলে বাৰু কওকচোন? আপোনাৰ মাথাত নেখেলা আনিলে বাৰু দাদা, আপুনি বাৰু এবাৰো ভাবি নাচালেনে? সেই ভিডিঅ'টো অনলি 3 ছেকেণ্ডৰ ভিডিঅ' আছিলে। আৰু 3 ছেকেণ্ডৰ ভিডিঅ' এটা কোনোবাই জানো আপলোড নকৰে ন? সেই ভিডিঅ'ৰ পৰা কাটি নি পিনে তেওঁলোকে যিহেতু ৰোষ্ট কৰিছে, আপুনি ৰোষ্টটো চাই পিনে যে মোৰ ওপৰত ভিডিঅ'টো বনাই দিলে কিয় বাৰু? আপোনাকো লাগে ন? আপোনাকো লাগে তেওঁলোকৰ দৰে ফলোৱাৰ্ছ, লাইক, কমেণ্ট। দাদা, আপুনি ফলোৱাৰ্ছ, লাইক, কমেণ্টৰ কাৰণে কিয় সেইবিলাক কৰিছে বাৰু? সেইবিলাক কৰি জানো কিবা লাভ আছে? কাৰণ আপোনাক ছ'চিয়েল মিডিয়াৰ হাজাৰ মানুহে চিনি পায়। আপুনি অভিনেতা হয়, জনপ্ৰিয় অভিনেতা। আৰু আপুনি জনপ্ৰিয় অভিনেতা হোৱাৰ পাছতো আপুনি সেই লোকৰ কিছুমান গুণ গৰিমা গাই কি লাভ পাইছে বাৰু কওকচোন?
কি লাভ পাইছে আজি মোৰ বিষয়ে আপুনি আলোচনা কৰি কি পালে বাৰু আৰু আজি মই এই ভিডিঅ'টো যে আপোনাৰ কাৰণে বনাব লগা হ'ল এই যদি ঠেক মগজৰ ল'ৰাবিলাকে যদি এইবিলাক যিবিলাক ৰোষ্ট কৰি আছে সেইবিলাকে বনাইছে মই সিহঁতৰ ওপৰত মাত মাতিব জনাই সিহঁতি যেনেকৈ বনাইছে তেনেকৈ বনাই থাক সিহঁতি ভাইৰেল হ'ব বিচাৰিছে ভাইৰেল হৈ থাকক মোৰ কোনো মতলব নাই কিন্তু আপোনাৰ ওপৰত বনাবলৈ মই এইটো কাৰণে আহিলোঁ যে আপুনি মোক আৰু মোৰ হাজবেণ্ডক চিনি নাপালে মোৰ আৰু মোৰ হাজবেণ্ডক চিনি মোৰ ওপৰত ভিডিঅ' বনালে ঠিকেই আপুনি কিন্তু মোৰ আৰু মোৰ হাজবেণ্ডক চিনি নাপালে ক'লে যে এজনী ছোৱালী বেলেগ এটা ল'ৰা আৰে কেনেকৈ বেলেগ ল'ৰা হ'ল আমাৰ আজি সংসাৰ কৰা 13 বছৰ পাৰ হ'ল দাদা আমাৰ এটা সন্তান আছে আমি বেলেগ ল'ৰা ছোৱালী নহয় আমি হাজবেণ্ড ৱাইফ হয় আৰু আপুনি ভবাৰ মতে আমি তেনেদৰে ভিডিঅ' দিয়া নাই আৰু আপুনি যদি বিচাৰে মোৰ ভিডিঅ'টো আপুনি চেক কৰি মোৰ একাউণ্টছত চাব পাৰে আৰু আপুনি মোৰ ভিডিঅ' চাইছে নেচালে জানো মোৰ বিষয়ে ইমান বেয়াকৈ ক'ব পাৰে কাৰণ আপুনি মোৰ ভিডিঅ' চাইছে ইমানো আপুনি মূৰ্খ নহয় যে মোৰ বিষয়ে নোচোৱাকৈ মোৰ কথা আপুনি বেয়াকৈ ক'ব কাৰণ আপুনি বেলেগক হোৱাটছএপত যিহেতু মেছেজ কৰিব পাৰিছে এইজনী ছোৱালী ফাল্টু এইজনী ছোৱালীক চিনি পোৱা নেকি তেনেদৰে কৰিব পাৰিছে মোৰ স্ক্ৰীনশ্বট দি তেন্তে আপুনি মোৰ বিষয়ে ভালদৰে জানে তাৰপাছতো আপুনি বনাইছে যে দাদা আজি মই আপোনাক মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনাক দুটামান প্ৰশ্ন কৰিলোঁ সেই প্ৰশ্নকেইটা প্লিজ আশা কৰোঁ উত্তৰ দিব নাম্বাৰ 1 হ'ল আপুনি আৰু আপোনাৰ ৱাইফগৰাকী যদি একেলগতে ক'ৰবাত গৈ ঘূৰি ফুৰে সেইকণ টাইমত যদি কোনোবাই আপোনাক কয় আপোনাৰ সেই বেলেগ এজনী মানুহৰ লগত ঘূৰি ফুৰিছে বা বেলেগ এজনী ছোৱালীৰ লগত ঘূৰি ফুৰিছে বুলি আপোনাৰ মনটো কেনেকুৱা লাগিব আপুনি প্ৰশ্নৰ উত্তৰটো কি বুলি দিব আৰু 2 নম্বৰৰ কথা আপুনি আপোনাৰ মানুহজনীৰ লগত কেতিয়াবা যদি অকণমান ফূৰ্তি কৰি হাঁহি ধেমালি কৰি তেওঁলোকত ঘূৰি ফুৰোঁতে যদি কোনোবাই বেয়া এটা অশ্লীলতা নি পিনে ক'ৰবাত ছ'চিয়েল মিডিয়াত আপলোড কৰেগৈ আপোনাৰ বিষয়ে বেয়াকৈ সমালোচনা কৰে তেতিয়া আপুনি কি বুলি মন্তব্য দিব প্লিজ মোক কমেণ্ট কৰি জনাব বুলি আশা ৰাখোঁ ভিডিঅ'টো বনোৱা মোৰ 2 দিনমান দেৰি হ'ল কাৰণ মই অলপমান ব্যস্ততা আছিলোঁ তাৰ বাবে আৰু ভাবিছোঁ মানে আপুনি এই ভিডিঅ'টো চাব দাদা আপোনাৰ দৰে আমি সুন্দৰকৈ কথা বহলাই ক'ব নাজানো ভালদৰে বুজাবও নাজানো কিন্তু যিখিনি মনত আহে মই সেইখিনি কৈ দিছোঁ ক'ৰবাত যদি মোক ভুল হৈছে ক্ষমা কৰি দিব কাৰণ মই আপোনাক বহুত বেছি সন্মান কৰোঁ আৰু বহুত বেছি ভাল পাওঁ যিহেতু আপুনি এজন জনপ্ৰিয় অভিনেতা আৰু অভিনেতা হিচাপে আপোনাক ভাল পাওঁ সদায় পাই থাকিম